নমস্কাৰ, স্বাগতম জনাইছো HKN নিউজ 24 সমূহ দৰ্শকসকলক মই এন চৌধুৰী। বন্ধুসকল, পলকতে চাওক আজিৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আদানী আম্বানীক মাটি দিবলৈ ধুবুৰী গোৱালপাৰাত উচ্ছেদ চলাইছে চৰকাৰে। 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ উচ্ছেদক ৰাজনৈতিক হাতিয়াৰ বনাইছে মুখ্যমন্ত্ৰীয়ে। সকলো বাংলাদেশী মুছলমান বুলি সাম্প্ৰদায়িক ৰাজনীতি কৰিব খুজিছে হিমন্ত বিশ্ব শৰ্মাই। উচ্ছেদৰ বিৰুদ্ধে পুনৰ সৰব হৈছে বিধায়ক অখিল গগৈ। আদানী আম্বানীক মাটি দিবলৈ ধুবুৰী গোৱালপাৰাত উচ্ছেদ চলাইছে চৰকাৰে। উচ্ছেদৰ বিৰুদ্ধে পুনৰ সৰব হৈছে অখিল গগৈ। ধুবুৰী গোৱালপাৰাত উচ্ছেদৰ উদ্দেশ্য হৈছে আদানী আম্বানীক মাটি দিয়া। আদানী আম্বানীক মাটি দিবলৈ ধুবুৰী গোৱালপাৰাত উচ্ছেদ চলাইছে চৰকাৰে। অসমীয়াক উচ্ছেদ কৰি বহিৰাজ্যৰ লোকক মাটি গতাব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। উৰিয়াম ঘাটত উচ্ছেদৰ পিছতেই উচ্ছেদিত ভূমি দখল কৰিছে নগাই। উচ্ছেদিতসকল যদি বাংলাদেশী হয়, তেওঁলোকক কিয় উভতাই পঠিওৱা নাই বাংলাদেশলৈ? 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ উচ্ছেদক ৰাজনৈতিক হাতিয়াৰ বনাইছে চৰকাৰে। বিদেশী খেদাৰ নামত ৰাজনীতি কৰি আহিছে অসমৰ মুখ্যমন্ত্ৰীয়ে। 1 কোটি বাংলাদেশী টকা বুলি কোৱা মুখ্যমন্ত্ৰীয়ে কিয় খেদিব পৰা নাই বাংলাদেশীক? সকলো বাংলাদেশীক মুছলমান বুলি সাম্প্ৰদায়িক ৰাজনীতি কৰিব খুজিছে মুখ্যমন্ত্ৰীয়ে। উচ্ছেদৰ বিৰুদ্ধে পুনৰ সৰব হৈছে বিধায়ক অখিল গগৈ। পৰৱৰ্তী খবৰ, 1971 চনৰ আগত অহা প্ৰতিজন লোকৰে সকলোতে ঘূৰি ফুৰাৰ অধিকাৰ আছে। উজনি অসমত মিয়া খেদাৰ নামত নিৰীহ মানুহক টাৰ্গেট কৰা হৈছে। উজনি অসমত মিয়া খেদা অভিযানক লৈ সৰব হৈছে আমছু। উজনি অসমৰ এজনো সংখ্যালঘু বাংলাদেশী নহয়। আইন উলংঘা কৰা সকলক দিয়ক কঠোৰ শাস্তি। 1971 চনৰ আগত অহা প্ৰতিজন লোকৰে সকলোতে ঘূৰি ফুৰাৰ অধিকাৰ আছে। ইয়াত কোনেও বাধা দিব পৰাৰ অধিকাৰ নাই। উজনি অসমত মিয়া খেদাৰ নামত নিৰীহ মানুহক অত্যাচাৰ কৰা হৈছে। দল সংগঠনবিলাকে জনা উচিত ভাৰতবৰ্ষত আইন সংবিধান আছে। উজনি অসমত অত্যাচাৰৰ সন্মুখীন হোৱা এজন সংখ্যালঘু বিদেশী নহয়। শিৱসাগৰৰ জিলা প্ৰশাসন আৰক্ষী ক'ত আছে? আইন উলংঘা কৰি ভাৰতীয়ক অত্যাচাৰ কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব লাগে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অত্যাচাৰ কৰিব দিছে নেকি সংখ্যালঘুক? উজনি অসমত মিয়া খেদা অভিযানক লৈ সৰব হৈছে আমছু। পৰৱৰ্তী খবৰ, চেঙেলীয়া ল'ৰাৰ কথা মতে হিন্দু মুছলমানৰ সংঘাতত জঁপিয়াই নপৰিব। শিৱসাগৰত হিন্দু মুছলমানৰ সংঘাত লগোৱাৰ চেষ্টা কৰিছে বিজেপিয়ে। শিৱসাগৰৰ মিয়া খেদা অভিযানক লৈ উদ্বেগ প্ৰকাশ কৰিছে অখিল গগৈয়ে। চেঙেলীয়া ল'ৰাৰ কথা মতে হিন্দু মুছলমানৰ সংঘাতত জঁপিয়াই নপৰিব। উজনিক মিয়া খেদা আন্দোলনক লৈ অখিল গগৈৰ বিস্ফোৰক অভিযোগ। চেঙেলীয়া ল'ৰাৰ কথা মতে হিন্দু মুছলমানৰ সংঘাতত জঁপিয়াই নপৰিব। শিৱসাগৰত হিন্দু মুছলমানৰ সংঘাত লগোৱাৰ চেষ্টা কৰিছে বিজেপিয়ে। হিন্দু মুছলমানৰ সংঘাতৰ পৰা সকলোকে বিৰত থাকিবলৈ আহ্বান অখিল গগৈৰ। আৰক্ষী প্ৰশাসনকো কঠোৰ নিৰ্দেশ শিৱসাগৰৰ বিধায়কগৰাকীৰ। শিৱসাগৰত কোনো পধ্যেই অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰিবলৈ দিয়া নহ'ব। চৰকাৰৰ কথা মতে সাম্প্ৰদায়িক সংঘৰ্ষ লগাব বিচৰাসকল হৈছে জাতিটোৰ বাবে শত্ৰু। শিৱসাগৰৰ মিয়া খেদা অভিযানক লৈ উদ্বেগ প্ৰকাশ অখিল গগৈৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনালোকক জনাওঁ যে যদি আপোনালোকে এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি লওক, আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যন সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। পৰৱৰ্তী খবৰ, আগন্তুক 15 দিনলৈ হ'ব প্ৰয়োজনতকৈ অধিক মাত্ৰাত বৰষুণ। 22খন জিলাত ৰেড, অৰেঞ্জ আৰু য়েল্লো এলাৰ্ট জাৰি। আহি গ'ল IMDৰ এলাৰ্ট। আগন্তুক 7 দিনলৈ হ'ব নেৰানেপেৰা বৰষুণ। আগন্তুক 15 দিনলৈ হ'ব প্ৰয়োজনতকৈ অধিক মাত্ৰাত বৰষুণ। 22খন জিলাত ৰেড, অৰেঞ্জ আৰু য়েল্লো এলাৰ্ট জাৰি। আহি গ'ল IMDৰ এলাৰ্ট। নামনি অসমত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। বাকী সকলো জিলাত য়েল্লো আৰু অৰেঞ্জ এলাৰ্ট জাৰি IMDৰ। পলমকৈ আহিল ভৰ বাৰিষা। সমান্তৰালকৈ বৃদ্ধি পাইছে ধুমুহাৰ গতিবেগ। বজ্ৰপাতক লৈও দিয়া হৈছে ভয়ংকৰ এলাৰ্ট। কোকৰাঝাৰ, বঙাইগাঁৱত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। দৰং, নগাঁও, মৰিগাঁও, পশ্চিম কাৰ্বি আংলঙত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। ধুবুৰী, গোৱালপাৰা, বাক্সা, ওদালগুৰি, কামৰূপ মেট্ৰ', শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, ডিমা হাছাও, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়াত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। IMDৰ সমানেই এলাৰ্ট দিছে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যত পলমকৈ ভৰ বাৰিষাৰ এলাৰ্ট। আপোনাৰ ঠাইত আজি বতৰ কেনেকুৱা জনাওক কমেণ্ট বক্সত। পৰৱৰ্তী খবৰ, আমছুৰ প্ৰতিবাদত একো ক্ষতি নহয় ৰাজ্যত। আমছুৰ প্ৰতিবাদৰ ফলত একো অসুবিধা নহয় আমাৰ। ৰাজ্যত চলি থাকিব উচ্ছেদ, সাজু আছে তালিকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। আমছুৰ প্ৰতিবাদত একো ক্ষতি নহয় ৰাজ্যত, তাতে আমাৰ একো ক্ষতি নহয়।
আমচুৰ প্ৰতিবাদৰ ফলত একো অসুবিধা নহয় আমাৰ। ৰাজ্যত চলি থাকিব উচ্ছেদ, সাজু আছে তালিকা। পুৰণা সৰ্থেবাৰীত আছে কেইবা হাজাৰ ভূমিত বেদখল, তাতো শীঘ্ৰেই চলিব উচ্ছেদ অভিযান। বেদখলকাৰী য'ৰ পৰা আহিছে তালৈকে যাওক, কিন্তু আমাৰ মানুহে তেওঁলোকক দিব নালাগে আশ্ৰয়। আমচুৰ প্ৰতিবাদ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। আমচুৰ প্ৰতিবাদত একো ক্ষতি নহয় ৰাজ্যত, উচ্ছেদ হ'বই, সাজু আছে তালিকা, মুখ্যমন্ত্ৰীৰ বৃহৎ প্ৰতিক্ৰিয়া।